हेलो गाइस मोर अन्य এটা নতুন ভিডিওলৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি গৈ আছো দেৰগাঁওলৈ। ৰাতিপুৱা 6:40তে ওলালো আৰু দেৰগাঁও যিহেতু আমাৰ ঘৰৰ পৰা 4 ঘণ্টা মান লাগে সেইবাবে অলপ সোনকালে ওলালো। আৰু আজি বহুত বৰষুণ, ডাঙৰকে বৰষুণ দিছিলে ৰাতিপুৱা। তাৰ পিছত শিৱসাগৰ পোৱাৰ পিছত বৰষুণটো অলপ কমিল, যোৰহাটলৈকেতো বতৰটো বহুত ধুনীয়া কৰি দিলে। আমি দেৰগাঁও গৈ আছো মোৰ হাজবেণ্ডৰ লগৰ এজনৰ ঘৰলৈ। তেওঁ দেউতাকৰ আজি শ্ৰাদ্ধ আছে সেইবাবে গৈ আছো। আৰু বহুত দিনৰ মূৰত যোৰহাটৰ ফালে আহিছো। ৰাস্তাবোৰ বহুতে বেলেগ হৈ গ'ল। মই চাগে গ্ৰেজুৱেচন কৰি থাকিব সময়তে আহিছিলো আৰু এয়া হৈছে চুকাফা ভ্ৰমণ। আহিব সময়ত ইয়াত সোমাম বুলি ভাবিছো আমি, আৰু আহোতে অলপ সোনকালে ওলাই দিম তাৰ পৰা। আজি বহুত দিনৰ মূৰত ব্লগ বনাইছো। ভিডিঅ'বোৰ কৰোঁ কিন্তু এডিট কৰা এলাহতে থাকি যায় দিবলৈ। এফালে দেৰগাঁও আহি পালোহি, গুগল মেপ চাই গৈ আছো। আসলতে হাজবেণ্ডেও বহুত আগতে অহা, ৰাস্তাবোৰ যিহেতু বেলেগ হৈ গ'ল সেইকাৰণে চিনিবোৰ অকণমান দিগদাৰ হৈছে। आशीष भाई फोटो में मैं दिया वीडियो कैसे हिंदू पुराना कर दे तू दिया ये पुराना है get out जूता मत ए जूता ना लागे पोइला নহয় জूता আমি এতিয়া দেৰগাঁৱৰ পৰা ৰিটাৰ্ণ হৈছো। ৰাতিপুৱা ইমান ডাঙৰ বৰষুণ আছিলে আৰু এতিয়া চাওক কিমান গৰম। এফালে আমি পালোহি স্বৰ্গদেউ চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰ। আমি ভিতৰত সোমাই গ'লো। এইটো হৈছে চুকাফা প্ৰেক্ষাগৃহ আৰু সেইটো হৈছে আৰ্ট গেলাৰী বুলি কৈছে। তাৰ আগত মিউজিয়াম আছে। বহুত ৰ'দ, দুইটা ছাতি লৈ গৈছে। চুলিত কি লাগিলে সেইটো হৈছে বহুত ডাঙৰ চুকাফা মূৰ্তি। আৰু এফালে বটিং কৰিব পৰা যায়, নৌকা সেৱা লিখা আছে। পানীখিনি দেখি পিনি গাটোৱে মানে বহুত ঠাণ্ডা লাগি গৈছে। শুনাও মেখেলা চাদৰ পিন্ধি আৰু গৰম উঠিছে পুৰা। গাড়ীত থাকি আহিলে গাড়ীত থাকি আহিলে কৈছো থৈ আহিলে বাহিৰ। মিউজিয়ামৰ ভিতৰৰ পৰা এতিয়া আহিলোঁ। মিউজিয়ামৰ ভিতৰত ভিডিঅ' কৰিব নিদিয়ে আৰু ফটো মাৰিবও নিদিয়ে, সেইবাবে আমি একো নকৰিলোঁ। আৰু মই বহুতো নজনা কথা জানি আহিলোঁ। আহোমৰ বহুত পৰম্পৰাগত কেনেকুৱা ধৰণৰ আছিলে নীতি নিয়ম, সেইবোৰ বহুত ধুনীয়াকৈ যেনেকৈ গুৱাহাটীৰ কলাক্ষেত্ৰত আছে তেনেকৈ বনাই থৈ দিয়া আছে। আপোনালোকে যদি অহা নাই নিশ্চয় এবাৰ আহি চাই যাব। আৰু এইটো হৈছে চুকাফাৰ ডাঙৰকৈ মূৰ্তি বনাই থৈ দিয়া আছে ইয়াত। এইফালে মূৰ্তিটোৰ ওচৰলৈ যাবলৈ হ'লে আমি চেণ্ডেল খুলি যাব লাগে। এইটো হৈছে আৰ্ট এণ্ড স্কাৰ্ফ চেণ্টাৰ। এবাৰ এইটোলৈ আহিছোঁ। ইয়াৰ ভিতৰতো চাগে ভিডিঅ' কৰিব এলাও নাই। ইয়াৰ ভিতৰত সৰু সৰু দোকান আছে। এই বাইদেউগৰাকীয়ে নিজে এইবোৰ বনাই পিনি ইয়াত বিক্ৰী কৰিছে আৰু কেইখনমান দোকান আছে। তাৰপিছত ভিতৰত ৰেষ্টুৰেণ্টো আছে। আমি ইয়াৰ ভিতৰত জুইশাল এখন ৰেষ্টুৰেণ্ট আছিল, তাৰ ভিতৰত আমি খানা খালোঁ। খাই মেলি এতিয়া ওলাইছোঁ যাবৰ কাৰণে। এফালে মানুহে এফালে বটিং কৰি আছে। আমি নকৰোঁ কাৰণ আমাৰ সময় নাই, দেৰি হৈছে। এতিয়া যদি আমি নোলাওঁ
আমাৰ বহুত দেৰি হৈ যাব ঘৰ 8টা 8:30টাত পামগে সেইবাবে গাইজ ভিউটো চাওক কিমান ধুনীয়া লাগিছে যোৰহাটলৈ বহুত দিনৰ মূৰত আহিছিলোঁ আৰু যোৰহাটৰ ৰাস্তাটো বহুতেই ধুনীয়া কৰি দিলে অভাৰব্ৰিজে অভাৰব্ৰিজ আমি চাগে যোৰহাটলৈ 4-5খন অভাৰব্ৰিজে পাৰ হৈ আহিলোঁ ফ্লাইঅভাৰ সময় 8:30 মানে বাজিলে এতিয়া পালোহি মৰাণৰ বিশালত সোমালোঁ অলপ সময় The next day. এয়া হাজবেণ্ডে পেক কৰি আছে গিফ্ট আৰু আজি আমি যাব ওলাইছোঁ ভাদৈ পাইছেললৈ ভণ্টিৰ ল'ৰা এজন হ'ল ল'ৰাজনৰ হুডি আছে হুডি খাব যাব ওলাইছোঁ এফালে মোক কেনেকুৱা লাগিছে দেখিবলৈ ৱাছ কটনৰ কাপোৰ এযোৰ পিন্ধি লৈছোঁ গৰম যিহেতু বহুত এফালে মা খুৰীও ওলাইছে আমাৰ লগত আৰু আমি গোটেই কেইজন ওলাইছোঁ ভাদৈ পাচলিতে মোৰ বৰমা ঘৰো আছে সেই বপাই আৰু বৰমা ঘৰত আমি প্ৰথমে সোমাই ল'লোঁ তাৰপিছত হুডি লৈ যাম আৰু এতিয়া বৰমা ঘৰৰ পৰা এতিয়া আমি হুডি লৈ যাব ওলাইছোঁ এইফালে ফেকেলা ওলাব পাৰি নে শুনা হেৰি এক্সপিৰিয়েঞ্চ ভণ্টি ঘৰলৈ আমি এবাৰ আহিছোঁ তাই ঘৰ উঠাতে আহিছিলোঁ ৰাস্তাবোৰ আচলতে পাহৰি যোৱা হয় অকণমান ভিতৰত আছে সেইকাৰণে আৰু এতিয়া আমি সুধি আহিছিলোঁ কিন্তু ৰাস্তাটো সেইটো ঘৰত সিহঁতৰ ঘৰত নোলায়গৈ এতিয়া গাড়ী আকৌ সেইকাৰণে ঘূৰাই লৈছোঁ আমি ব'লক হেৰি ধানকে ৰুওঁ সিহঁতক সুধি লওক ৰোৱনি লাগে নি সেইটো এটা গ'লেতো সেইটো পাবই লাগিছে মই এইটো খেল নাই পোৱা সেইটো আকৌ চিব ৰাস্তা নাই জানো পঠিয়াইছিলে ভালকে সুধি লওকচোন আকৌ বোলে বন্ধ কৰিলে বুলি আৰু ৰাস্তা ওলাবতো তাত হৰেণহঁতৰ ঘৰ যোৱা থানটো পালে হৈ যাব থানৰ আগফালে ঘূৰি দিলে হৈ যাব ফাইনেলি আমি পালোহি দুবাৰমান আমি গাড়ী ঘূৰালোঁ ৰাস্তা হেৰাই হেৰাই আমি পালোহি আৰু ভণ্টি ঘৰ এতিয়া এইটো বেটা মানেটো আমাৰ শুই আছে টোপনি ধৰিছে এয়া হৈছে এনাইক এনেকে টোপনি ক্ষতি কৰি কৰি অৱস্থা নাই 25 তাৰিখ হ'ব চোৱাচোন এজনী ইমান ধুনীয়া ছোৱালীজনী এজনী কোন হয় নো আইনাচোন আয়ো এফালে ভকতে সুধিৰ নিয়ম কৰি আছে আমিও খানা খাই ল'লোঁ ছাগলী দিছিলে মাছ দিছিলে এয়া হৈছে ভণ্টি আৰু ভণ্টি জোৱাই বেছি দেৰি আমি নকৰিলোঁ 3টামান বজাত আমি তাৰ পৰা ওলাই আহি দিলোঁ এতিয়া ঘৰলৈ যাব লৈছোঁ আমি আৰু আজি ভিডিঅ'টো ইমানেই আছিল এফালে প্ৰসাদ দি পঠিয়াইছে আমাক আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টো চাই আপোনালোকে কমেণ্ট কৰি জনাব আৰু লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ কৰিব নাপাহৰিব